পুরা বন্তিকে জ্বলাই যাব, আপুনি বন্তিকে জ্বলাই যাব। যি এটা মৰ্মান্তিক ঘটনা, এই মৰ্মান্তিক ঘটনাক আপোনালোকে যিসমূহ শ্বহীদ তেওঁলোকক আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কি ক'ব সমগ্ৰ অসমবাসীক এই মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভত? নিশ্চিতভাৱে যোৱাকালি বছৰৰ আৰম্ভণিতেই দেৰগাঁৱত যি মৰ্মান্তিক বেদনাদায়ক এটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ 14জন ব্যক্তিৰ মৃত্যু ঘটিলে, এইটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে, অসমবাসীৰ বাবে এক ভাষাৰে বুজাব নোৱাৰা, শব্দৰে বুজাব নোৱাৰা এক দুৰ্বিষহ ঘটনা। আজি এই মৃত ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ গুৱাহাটী মহানগৰী অনুসূচিত জাতি যুৱস্ব পৰিষদৰ কৰ্মকৰ্তাসকলে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আমি সকলোৱে মৃত ব্যক্তিসকলৰ, মৃতকসকলৰ সদ্গতি কামনা কৰিছোঁ আৰু তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা অসমৰ ৰাজপথত নঘটে, তাৰ বাবেও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি আছে বহু ঠাইত এতিয়াও। যিসমূহ ঠাইত এনেধৰণৰ কাম কাজ চলি আছে নিৰ্মাণৰ, বা ইতিমধ্যে যিসমূহ ঠাইত পথৰ সমাপ্তি হৈছে, অতি দুখ লগাকৈ ঘাইপথ প্ৰাধিকৰণ বা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে পথত যিসমূহ নীতি নিয়ম ব্যৱস্থা কৰিব লাগে, এইসমূহ ব্যৱস্থা সঠিকভাৱে কৰা হোৱা নাই, যাৰ ফলত গভীৰ নিশা কুঁৱলীয়ে পৰিছে। এতিয়া শীতকালৰ সময়, এনে সময়ত অন্ধকাৰ ৰাতি গাড়ী মটৰ চলাওঁতে চালকসকলে যথেষ্ট দুৰ্ভোগৰ সন্মুখীন হয়। আৰু আপুনি দেখিব আমাৰ আৰক্ষী বিভাগেও বিভিন্ন সময়ত গাড়ী মটৰৰ চালকসকলৰ পৰা বহু সময়ত আপোনাৰ জৰিমনা বিহে। কিন্তু নিশা যদি আৰক্ষীসকলে বা আৰক্ষী বিভাগে পহৰা দিয়াৰ ব্যৱস্থা নকৰে, এনেধৰণৰ ঘটনা ঘটি থাকিব। কাৰণ নিশা যেতিয়া গভীৰ হয়, বহু চালকে পৰিবহণৰ নিয়ম অমান্য কৰে। আপোনাৰ বহু ধৰণৰ এনেকুৱা চোৰাং মাল সৰবৰাহ কৰা গাড়ী মটৰ অহা যোৱা কৰে, যি আৰক্ষী বা আপোনাৰ পহৰাদাৰীসকলৰ চকুৰ আঁৰৰ পৰা পলাবলৈ চেষ্টা কৰে। গতিকে এনেধৰণৰ ঘটনা ঘটিয়ে থাকিব। আৰু সেইবাবে আৰক্ষী বিভাগটো, পৰিবহণ বিভাগ বা অসম চৰকাৰখনে বা 4 লেনযুক্ত পথ প্ৰাধিকৰণে দিনে নিশাই যাতে এই পথসমূহত দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়, তাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু যোৱাকালি যি দুৰ্ঘটনা সংঘটিত হ'ল, 2খন গাড়ীৰে ইতিমধ্যে গম পোৱা মতে ফিটনেছ তেওঁলোকৰ ইতিমধ্যে শেষ হৈ গৈছে। তাৰোপৰি বীমাৰ তেওঁলোকৰ অন্ত পৰিছে। গতিকে মৃত যিসকল ব্যক্তি, তেওঁলোকৰ পৰিয়ালক এতিয়া মই ভাবোঁ যে চৰকাৰে এক বিশেষ উদ্যোগ লৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কেৱল ভাৰত চৰকাৰে 2 লাখ টকা ক্ষতিপূৰণ দিলেই মৃত ব্যক্তিসকলৰ মই ভাবোঁ যে পৰিয়ালসমূহ কেতিয়াও ক্ষতিৰ কথা নহ'ব। বা আমাৰ যিসকল আহত হৈছে গুৰুতৰভাৱে, তেওঁলোকক 50,000 টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে। মই ভাবোঁ যে যেতিয়ালৈকে তেওঁলোক সুস্থ হৈ নুঠে, সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে বিনামূলীয়াভাৱে। আৰু মৃত ব্যক্তিসকলৰ পৰিয়ালবিলাকক মই ভাবোঁ ন্যূনতম 20 লাখ টকাকৈ দিয়াৰ এক ব্যৱস্থা নকৰিলে এই পৰিয়ালসমূহ, যিসমূহ পৰিয়াল, এখন গাঁৱৰ এটা পৰিয়ালৰ 4জন 5জন ব্যক্তি ঢুকাই গৈছে, কণ শিশু ঢুকাই গৈছে, এই পৰিয়ালসমূহৰ কথা ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰে বুলি আমি সকলোৱে, আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৱে চৰকাৰলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ।
পথ দুৰ্ঘটনাত 12জনকৈ লোক থিতাতে নিহত হ'ল। আজি আপোনালোকে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই দুৰ্ঘটনাটোৰ। কি ক'ব আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আপোনালোকে কি বাৰ্তা প্ৰেৰণ কৰিব? দেৰগাঁৱৰ আচলতে এই যিটো শোকাব পথ দুৰ্ঘটনা, এই দুৰ্ঘটনাটো আমি খুব মানে সমবেদনা যিসকলৰ মৃত্যু হৈছে, আৰু আমি খুব বেদনাদায়ক এটা ঘটনা, কাৰণ বছৰৰ 1 তাৰিখেই যিহেতু এই ঘটনাটো ঘটিছে, গতিকে বছৰটোৰ 1 তাৰিখে এই ঘটনাটো ঘটাৰ বাবে বৰ আমি দুখ পাইছোঁ। আৰু যিসকল মৃত ব্যক্তি তেওঁসকল আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমি গুৱাহাটী মহানগৰ সমিতিৰ তৰফৰ পৰা আমি বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আমি যোৱা 24 তাৰিখে আহিছিল ধেমাজিৰ পৰা যেতিয়া আহোঁ 2টামান বজাত আমি গহপুৰ পাৰ গহপুৰ পাৰত হেৰি পাবই। এইখিনি মানে এনেকুৱা কুঁৱলী নহয়, গাড়ী মানে ট্ৰেইনলৈ চলাব নোৱাৰে, কি চলাইছে দেখিছোঁ। আহি পেলাই অলপ দৌৰ দিছোঁ। बड़ी जल्दी में हो सर? गर्मी बहुत है मैडम, वर्दी की। हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं।